অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। 7টা কাম এতিয়াই কৰক আপুনি, নকৰিলে ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। এতিয়াই 7টা কাম নকৰিলে চৰকাৰী ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। অতি শীঘ্ৰেই মুকলি কৰা হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। গুৰুত্ব সহকাৰে PM কিষাণৰ ধন লাভৰ বাবে এই 3টা কাম কৰক। প্ৰথমতে আপুনি eKYC আপডেট কৰক। দ্বিতীয়তে আপুনি PM কিষাণৰ বাবে ফাৰ্মাৰ ID বনাই লওক। তৃতীয়তে আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। কেনেকৈ কৰিব লাগিব এইসমূহ কাম সেয়াও আপুনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক। ৱেবছাইটত গৈ লগইন কৰক আপোনাৰ PM কিষাণৰ ID। তাতে আপুনি eKYC অপশ্যনটো দেখিব, তাতেই ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্জত ক্লিক কৰক, আৰু আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক, আৰু তাৰ পিছতে গেট OTP ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক, আৰু তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ eKYC। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰে লাখ লাখ মহিলাক দিব 8000 কোটি টকা। সাজু কৰিছে তালিকা। ফেব্ৰুৱাৰী মাহতে কোন কোন মহিলাই লাভ কৰিব এই ধন। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিলে হিমন্ত চৰকাৰে। চৰকাৰে লাখ লাখ মহিলালৈ প্ৰদান কৰিব বৃহৎ পৰিমাণৰ ধন। অৰুণোদয়ৰ প্ৰতিজন মহিলাক 8000 টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। 2026 চনৰ ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব ধন। চৰকাৰে সাজু কৰিছে মহিলাসকলৰ বাবে 8000 টকাৰ সম্পূৰ্ণ তালিকা। ফেব্ৰুৱাৰী মাহত কোন কোন মহিলাই লাভ কৰিব এই ধনৰাশি। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনি 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8000 টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে বহাগ বিহুৰ উপহাৰ। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। উত্তৰ প্ৰদেশত শান্তিৰ পৰিৱেশ। আইন হিন্দু মুছলমান সকলোৰে বাবে সমান। হয় দৰ্শকসকল, আইন হিন্দু মুছলমান সকলোৰে বাবে সমান। উত্তৰ প্ৰদেশত কোনো ধৰণৰ ভেদাভেদ কৰা নহয়। আজি উত্তৰ প্ৰদেশত শান্তিপূৰ্ণভাৱে সকলোৱে বসবাস কৰি আছে। আইনৰ ৰাজ চলে উত্তৰ প্ৰদেশত, আৰু সকলোৰে বাবে আইন সমান। শাসক জনতাক একত্ৰিত কৰে সংবেদনশীল প্ৰশাসনে। আজি শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে উত্তৰ প্ৰদেশত। এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰীৰ কেৰালা ভ্ৰমণৰ সময়ত আত্মঘাতী আক্ৰমণৰ বাবুকি। অচিনাক্ত লোকে পত্ৰ যোগে আত্মঘাতী আক্ৰমণৰ বাবুকি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেৰালা BJP কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে এই পত্ৰ। হস্তম হৈ পৰিছে নিৰাপত্তা বাহিনী। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কুকুৰে কামুৰিলে লাভ কৰিব 20,000 টকা পৰ্যন্ত ক্ষতিপূৰণ। দেশৰ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। কুকুৰে কামুৰিলে ভুক্তভোগীক ক্ষতিপূৰণ দিব লাগিব দুয়োখন ৰাজ্যই। কুকুৰৰ দাঁতৰ দাগ অনুসৰি প্ৰতিটোৰ বাবে দিব লাগিব 10,000 টকাৰ ক্ষতিপূৰণ। পাঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰক এই সন্দৰ্ভত গাইডলাইন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে। ঘৰত যদি আছে হাত নাদাঙিব। এখন ঘৰত এটা, যাৰ এটাও নাই তেওঁলোকে হাত দাঙক। ঠিক আছে, আপুনি 2000 নতুন অৰুণোদয় পাব, বাইদেউসকলক দি দিব। ঠিক আছে, ভাল হ'ব নে বেয়া হ'ব? ঠিক আছে, 20 তাৰিখে অৰুণোদয় থাকা মহিলাই কি পাব? অলপ ডাঙৰ কৰি কওক, পিছফালৰ পৰা কওক, কি পাব?
কোনে ক'লে 8,000 পাব বুলি? কেনেকে গম পালে 8,000 পাব বুলি? মই কৈছিলো নেকি? মইতো পাহৰি গলো এতিয়া। সঁচাই কৈছিলো না? আপোনালোকে নিজে আছিলো। আজিতো মই বাহিৰৰ পৰা ডাইৰেক্টলি বৰক্ষেত্ৰীত আহিছো। যোৱাৰ আগতে কি কলো মই পাহৰিয়ে গৈছো। সঁচাই কৈছিলো না 8,000 দিম বুলি? আচ্ছা, কোনে কোনে শুনিছে মই 8,000 দিম বুলি কোৱাটো? হাত দাঙকচোন।